সুৰা পানকাৰীসকল সাৱধান হওক, কাৰণ অসম আৰক্ষীয়ে অসমৰ বিভিন্ন প্ৰান্তত যিসকল অতিমাত্ৰা সুৰা পান কৰি গাড়ী চলায় তেখেতসকলৰ কাৰণে সষ্টম হৈছে। মই উপস্থিত আছোঁ ৰূপহী যি নলতলি ৰোড আছে, ৰাজ্যিক ঘাইপথ আছে, সেই ৰাজ্যিক ঘাইপথত। আৰু এনেদৰে ৰূপহীহাট আৰক্ষীয়ে সষ্টম হৈছে যিসকল অতিমাত্ৰা সুৰা পান কৰি আচলতে গাড়ী চলায় আৰু গাড়ী চলোৱাৰ পাছত যি বিপদৰ সন্মুখীন হয় বা ডাঙৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। গতিকে ৰূপহীহাট আৰক্ষীৰ বিষয়ববীয়াসকল ইয়াত আছে। ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সঞ্জিত কুমাৰ ৰয় মোৰ লগত আছে। মই কিছু কথা তেখেতৰ পৰা জানিব বিচাৰিম। যিহেতু আপোনালোকে সষ্টম হৈছে যিসকল সুৰা পান কৰি গাড়ী চলায়, কি ক'ব? আমিতো জানেই আজি 31 ডিচেম্বৰ এলাৰ্ট হৈছোঁ যাতে কোনো ধৰণৰ বাধা বিঘ্নি নহয়, আমাৰ কোনো যান মালৰ ক্ষতি নহয়। যিখিনি আমাৰ ৰাইজৰ অনুৰোধ, যিখিনি ট্ৰাফিক ৰুল আছে সেইখিনি মানিব লাগে। সুৰাপান কৰি যাতে কোনো গাড়ী নচলায়, আৰু গাড়ী চলাওঁতে সদায় ছিট বেল্ট আৰু বাইক চলাওঁতে হেলমেট পিন্ধে, দুজনে পিন্ধে, ৰাইডাৰ পিলনাৰ দুটাই পিন্ধে। আৰু যিহেতু বছৰটো ভালে ভালে গ'ল আৰু আজি বছৰৰ লাষ্ট, গতিকে আজিৰ দিনটো ভালে ভালে গ'লে আৰু নেক্সট আছে আমাৰ এই আছে যোৱাকালি বহুত মানুহ পিকনিক আহিব চবে যাতে মানে সাৱধানে চলে, কোনো ধৰণৰ মানে মদ্যপান কৰি গাড়ী নচলায়। আৰু যিসকল যাত্ৰী যাব তেওঁলোকে যাতে চেক কৰে যে মানে তেওঁলোকৰ গাড়ীৰ যিটো চালক যাতে মানে সুৰাপান কৰি গাড়ী নচলায়, তেওঁলোকে এইটো নজৰ দিব। গতিকে যাত্ৰীসকল নিজৰ জীৱনৰ প্ৰতিও যাতে মানে এটা সাৱধানতা অৱলম্বন কৰে, কোনো ধৰণৰ চালকক যাতে সুৰাপান কৰি গাড়ী চলোৱাৰ কাৰণে অনুমতি নিদিয়ে। এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ। আৰু মানে ফ্ৰী মানে এক্সিডেণ্ট হ'ব লাগে, ফ্ৰী এক্সিডেণ্ট, আৰু কোনো যান মালৰ ক্ষতি হ'ব নালাগে। যিহেতু ৰড এক্সিডেণ্টত বহুত মানুহৰ জীৱন মানে সম্পত্তি কিছুমান কণীয়া হৈ আছে, কিছুমান বহুত মানুহ মৰিছে। গতিকে আমাৰ সেইখিনিয়ে ৰাইজলৈ অনুৰোধ। ৰূপহীহাট আৰক্ষী এটা কথা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।